Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যেহেতু কালি এটা ভিডিও মই বনাইছিলো যত আপোনালোকক মই OBC স্কলাৰশ্বিপৰ বিষয়ে উল্লেখ কৰিছিলো তাত কি কি ডকুমেন্টস লাগিব বা সাধাৰণতে তাত কি কেতিয়ালৈকে এপ্লাই আছে কিমান টকা আপোনালোকে পাব সেইখিনি কথা বিতংকৈ তাত জনাইছিলো আৰু তাতে আপোনালোকক এটা কথা উল্লেখ কৰিছিলো SC স্কলাৰশ্বিপৰ বিষয়ে উল্লেখ কৰিছিলো যে SC স্কলাৰশ্বিপ বিলাক সাধাৰণতে আহিছে কিন্তু সেই স্কলাৰশ্বিপৰ বিষয়ে বিতংকৈ আপোনালোকক কালি জনাব নোৱাৰিলো সো আজি আপোনালোকক এই ভিডিওটিত SC স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই সাধাৰণতে কৰোতে কি কি ডকুমেন্টস আপোনালোকক দৰকাৰ হ'ব লাষ্ট ডেট বিলাক কেতিয়া বা আপোনালোকক সাধাৰণতে আপোনালোকে তাত কি টকাকে পইচা পোৱাৰ সম্ভাৱনা থাকিব সেইখিনি কথা আপোনালোকৰ লগত ডিসকাস কৰিম বুলি এই ভিডিওটো মই প্ৰস্তুত কৰিলো সো আশা কৰিম আপোনালোকে ভিডিওটি হেকলৈকে চাব আৰু যিসকল SC হয় তেওঁলোকৰ কাৰণে যেহেতু হেল্পফুল সো তেওঁলোকে ভিডিওটি হেকলৈকে চাব পাৰে প্ৰথম কথাটো হৈছে যিসকল SC ষ্টুডেন্ট তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহিছে যে তেওঁলোকৰ কাৰণে এটা স্কলাৰশ্বিপ যেহেতু আনিছে আৰু সেই স্কলাৰশ্বিপটো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যেটো টকা বা যিখিনি স্কলাৰশ্বিপৰ মানি হেটো আপোনালোকে পাব পাৰে যদি আপোনালোকে চাই ইতিমধ্যে ST স্কলাৰশ্বিপৰ ওপৰত মই আপোনালোকক জনালো OBC স্কলাৰশ্বিপৰ ওপৰত জনালো এপ্লাই কেনেকৈ কৰিব লাগে হেটোৰ বিষয়ে মই আপোনালোকক জনাই দিম প্ৰথমতে আপোনালোকক ইনফৰমেশনটো দি লৈছো তাৰ পিছত আপোনালোকক বাকিখিনি ইনফৰমেশন দি যাম সো SC স্কলাৰশ্বিপত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আপোনালোকে দেখিছে আৰু এটো ওপেন হৈ থাকিব 30/9/2024 লৈকে অৰ্থাৎ 30 তাৰিখৰ পিছত আপোনালোকৰ এটো বন্ধ হৈ যাব 30/9 তাৰিখৰ পিছত 30 তাৰিখ 9 মাহৰ পিছত সো সেই সময়ছোৱাত আপোনালোকে এটো এপ্লাই কৰি ল'ব আৰু যিসকল প্ৰি মেট্ৰিক আছে প্ৰি মেট্ৰিক অৰ্থাৎ 9 10 আৰু বাকি যিসকল হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পৰা আদি কৰি একদম মাষ্টাৰ ডিগ্ৰী লৈকে যিসকল SC হয় তেওঁলোকে আসলতে ইয়াত এপ্লাই কৰিব পাৰে সো এপ্লাই কৰিবৰ কাৰণে সাধাৰণতে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব বা কেনেকৈ কি কৰিব গুটেইখিনি কথা যেহেতু ইয়াত নটিফিকেশন আকাৰত আপোনালোকক উল্লেখ কৰিছে আৰু এখনে আপোনালোকৰ লগত দেখুৱাই দিম আৰু লগতে আপোনালোকক শেয়াৰ কৰিম কি কি কথা আছে গুটেই এই প্ৰসেছখিনিৰ ক্ষেত্ৰত বা SC যিসকল হয় তেওঁলোকৰ কাৰণে সো আপোনালোকে চাই থাকক হেকলৈকে এই স্কলাৰশ্বিপটো যেহেতু দেখিছে হেসকল ছাত্ৰ ছাত্ৰীসকল যিসকল শিডিউল কাষ্টৰ হয় আৰু সাধাৰণতে এই স্কলাৰশ্বিপটো 2020-21 ৰ পৰা আদি কৰি 2025-26 লৈকে আপোনালোকক দিয়াৰ কথা উল্লেখ ইতিমধ্যে কৰি থৈছে গতিকে আপোনালোকক কি কি বস্তু লাগিব হেখিনি ইয়াত ধুনিয়াকৈ দেখাই থোৱা আছে সো হেখিনি আপোনালোকৰ লগত ডিসকাস কৰিম আৰু ইয়াতো চাৰিটা গ্ৰুপত ডিভাইড হৈ আছে ফাৰ্স্ট গ্ৰুপটোত ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট যিখিনি প্ৰফেশনাল কোৰ্সৰ কাৰণে হয় দ্বিতীয়টো হৈছে আদাৰ প্ৰফেশনাল কোৰ্স বিলাকৰ কাৰণে থাৰ্ডটো গ্ৰেজুৱেট অৰ্থাৎ BA BSc বিকমৰ কাৰণে MA MSc MComৰ কাৰণে আৰু ফোৰ্থ যেটো আছে হেতু হৈছে আপোনালোকৰ মেট্ৰিক পাস বা মেট্ৰিক যিসকল পাস নাই কৰা হেসকলৰ কাৰণে এই তলৰ 4 নম্বৰ গ্ৰুপটো সোমাই পৰিব এতিয়া আপোনালোকৰ যেটো ইনকামৰ কথা ইতিমধ্যে আপোনালোকৰ OBC স্কলাৰশ্বিপটো যেতিয়া মই কৈছিলো তাৰ উল্লেখ কৰিছিলো যে আপোনালোকৰ যেটো ইনকাম হেতু 2.5 লাখতকৈ বেছি হ'ব নোৱাৰিব গতিকে আপোনালোকে হেতু মন কৰিব এটো যেহেতু আপোনালোকক লাগিব যেহেতু ইনকাম সাৰ্টিফিকেটৰ ক্ষেত্ৰত সো 2.5 লাখতকৈ আপোনালোকৰ ইনকাম বেছি হ'ব নোৱাৰিব আৰু সাধাৰণতে ইয়াত যেটো যিবিলাক গাইডলাইন উল্লেখ কৰিছে গাইডলাইনত ইতিমধ্যে এইখিনি কথা কৈছে 2.5 লাখতকৈ যদি বেছি হয় তেতিয়া হলে সাধাৰণতে আপোনালোকৰ যি স্কলাৰশ্বিপ এটো আপোনালোকে পাবলৈ সক্ষম নহব আৰু এতিয়া আপোনালোকৰ যেটো পইচা কিমান দিব পাৰে যিখিনি ডিগ্ৰী বা যেটো গ্ৰুপ 1 ৰ হয় অৰ্থাৎ প্ৰফেশনাল কোৰ্স বিলাকত যিসকল ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট কৰিছে তেওঁলোকৰ হোষ্টেলাৰ যদি হয় তেতিয়া হলে বছৰেকত 13500 টকা দিব আৰু যদি ডে স্কলাৰ হয় তেতিয়া হলে আপোনালোকক বছৰেকত 7000 টকা দিব আদাৰ প্ৰফেশনাল যিবিলাক কোৰ্স যদি ডিপ্লোমা ডিগ্ৰী বা সাৰ্টিফিকেট যিসকলে কৰিছে তেওঁলোকৰ কাৰণে 9500 টকা যদি হোষ্টেলাৰ হয় আৰু যদি ডে স্কলাৰ হয় 6500 টকা গ্ৰেজুৱেট মানে BA BSc বিকম আৰু MA MSc MCom যদি হয় তেতিয়া হলে হোষ্টেলাৰ হলে 6000 টকা যদি হোষ্টেলাৰ নহয় তেতিয়া হলে 3000 টকা হোষ্টেলাৰ মানে যিসকল হোষ্টেলত নাথাকে তেওঁলোকক 3000 টকা আৰু যিবিলাক 9 10 বা বাকি যিবিলাক সাধাৰণতে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ আছে তেওঁলোকক যদি হোষ্টেলত থকা হয় তেতিয়া হলে 4000 আৰু যদি হোষ্টেলত থকা নহয় তেনে 2500 টকা সাধাৰণতে লাগিব সো হেখিনি তেওঁলোকক আসলতে পাব 4000 টকা সাধাৰণতে যিবিলাক হোষ্টেলাৰ হয় আৰু যিসকল জেনাৰেলি থাকে হোষ্টেল অৰ্থাৎ ঘৰৰ পৰা হজা কৰে তেওঁলোকক 2500 টকাকে বছৰেকত দিব এতিয়া ইয়াত কি বস্তু লাগিব হেখিনি আপোনালোকে গুৰুত্ব দিব প্ৰথমতে আপোনালোকক সাধাৰণতে এতিয়া ইয়াত যেটো ডকুমেন্টস লাগিব প্ৰথম ইনকাম সাৰ্টিফিকেট ইতিমধ্যে আপোনালোকে গম পায় তাৰ পিছত সাধাৰণতে আপোনালোকক লাগিব যিখন আপোনালোকৰ SC সাৰ্টিফিকেট সেই SC সাৰ্টিফিকেট দৰকাৰ হ'ব আৰু SC সাৰ্টিফিকেটখনৰ লগতে সাধাৰণতে আপোনালোকক লাগিব এটা ফটো পাসপোৰ্ট সাইজ ফটো
তাৰপিছত আপোনালোকক ছিগনেচাৰটো আৰু এইখিনিৰ লগতে ইয়াত এটা উল্লেখ কৰিছে আধাৰ কাৰ্ড আপোনালোকক যিহেতু থাকিবলৈ আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ যি বেংকৰ লিংক সাধাৰণতে থাকিব লাগিব গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখিব যে আধাৰ কাৰ্ডৰ লগত বেংকৰ লগত লিংক কৰা হ'ব লাগিব আৰু যেহেতু যিসকল নতুন হয় তেওঁলোকে ইয়াত যেটো OTR নাম্বাৰ সেই OTR নাম্বাৰটো উলিয়াব পাৰিব অটোমেটিক্যালি আপোনালোকে এপ্লাই কেনেকৈ কৰে হেতুৰ মেকানিজমটো চালে অলৰেডি গম পাই যাব কেনেকৈ আপোনালোকে পইচাখিনি কেনেকৈ আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব আৰু আপোনালোকৰ যেটো পইচা সেই পইচা দিয়াৰ যেটো সিস্টেম হেতু হৈছে DBT সিস্টেমত যাব অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ থ্ৰুদি যাব আৰু হেতু PFMS যেটো পোৰ্টেল সেই PFMS পোৰ্টেলৰ থ্ৰুদি আপোনালোকে গম পাই থাকিব ইয়াৰ সাধাৰণতে যদি এপ্লাই মই ইতিমধ্যে আপোনালোকক ক'লো যে 9 মাহলৈকে চলিব গতিকে 9 মাহলৈকে আপোনালোকে ৰৈ থাকিব দৰকাৰ নাই আপোনালোকে এতিয়া এপ্লাই কৰক আৰু এপ্লাই কৰাৰ লগে লগে যেহেতু পিছৰ অৱস্থাত বহুত বেছি ফাষ্ট হ'ব বহুত বেছি আসলতে হ্যাং হ'ব আপোনালোকৰ সো এটো কাৰণে আপোনালোকে এতিয়াই এপ্লাই কৰি ক্লিয়াৰ আপোনালোকক এইখিনি কথা আজি জনালো যিখিনি আপোনালোকে ইতিমধ্যে গম পালে কি ডকুমেন্টস লাগিব কেতিয়া লাষ্ট ডেট সাধাৰণতে আপোনালোকে কেনেকৈ এপ্লাই কৰিবৰ কাৰণে মই অলপমান কৈ দিছো আপোনালোকে আহিব লাগিব প্ৰথম কথা হৈছে এই পোৰ্টেলটো যেটো নেকি NSP পোৰ্টেল হয় নেশনাল স্কলাৰশিপ পোৰ্টেলৰ আৰু তাতে আপোনালোকে ওপৰত 3 বাৰডাল দেখিছে এপ্লাই ফৰ স্কলাৰশিপ যেটো পাৰ্ট আছে তাত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব প্ৰথম পেজটো য'ত সাধাৰণতে আপোনালোকক যিবিলাক আপোনালোকৰ ইনফৰমেশন ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব সেই ৰেজিষ্টাৰ ক্লিক কৰিব ৰেজিষ্টাৰ ক্লিক কৰাৰ লগে কন্টিনিউ কৰি দিব কন্টিনিউ কৰাৰ লগে লগে আপোনালোকে সোমাই পৰিব এটা পেজত যেটো নেকি আপোনালোকে গম পাব তাত কি ইনফৰমেশন আপোনালোকক বিচাৰিব ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে দিব লাগিব আপোনালোকৰ যিবিলাক মোবাইল নাম্বাৰ EKYC এইখিনি বস্তু দিব এইখিনি দিয়াৰ পিছত এই গোটেই প্ৰসেসটো যেতিয়া এইখিনি আপোনালোকক মই এক্সট্ৰাকে এটা ভিডিও বনাই জনাই দিম স্টেপ বাই স্টেপ গোটেই প্ৰসেসটো আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিওটোৰ পৰা মই বিদায় মাগো আশা কৰিম আপোনালোকে ভিডিওটো শেয়াৰ কৰিব আৰু সকলোৱে শেয়াৰ কৰক যিসকলে SC হয় তেওঁলোকে গম পাওক আৰু তেওঁলোকে এপ্লাই কৰিবলৈ চেষ্টা কৰক সো আজিলৈ মানে ধন্যবাদ